মাদকের বিরুদ্ধে কাছাড় পুলিশের ধারাবাহিক অভিযান এবং পুলিশি অভিযানে নাইট সুপার থেকে বাজেয়াপ্ত 5 কোটির নেশা সামগ্রী, গ্রেফতার 3 মাদক পাচারকারী। শিলচর রামনগর বাইপাসে অভিযান চালিয়েছিল পুলিশ। বাইপাসে একটি নাইট সুপার থেকে বাজেয়াপ্ত প্রায় 3 কেজি মরফিন। ধৃতদের জিজ্ঞাসাবাদ করছে পুলিশ। এইটো আমি এটা বিশেষ খবৰ লাভ কৰিছিলোঁ যোৱা 3 দিন আগতে। আৰু এই বাছখন যিখন আপুনি দেখিছে MN নাম্বাৰৰ বাছ, এইখন বাছখন মণিপুৰৰ চিচিপুৰৰ পৰা আহিছে। যেতিয়া আমি বাছখনৰ খবৰ পাইছিলোঁ, বাছখনৰ খবৰ পাই যোৱা 3 দিন ধৰি আমাৰ এটা বিশেষ দল লাইলাপুৰ অঞ্চলত খাপ পিটি আছিলে। আৰু তেওঁলোকে যোৱা 3 দিনৰ পৰা ৰাস্তা বেয়া কাৰণে আহি থাকোঁতে তেওঁলোকে আজি ৰাতিপুৱা আমি লাইলাপুৰৰ পৰা আমি গাড়ীখনক আমাৰ যিটো এটা বিশেষ টিম আছিলে, কাছাৰ পুলিচৰ এটা টিম আছিলে, তেওঁলোকে ফ'ল' কৰি আহিছিলে। আৰু আহি আমি ইয়াতে ইণ্টাৰচেপ্ট কৰোঁ। ইণ্টাৰচেপ্ট কৰাৰ পিছত আমি যেতিয়া আপোনালোকে দেখিছে যে ইয়াত 3জন ব্যক্তিক আমি ইতিমধ্যে কাষ্টডিত লৈছোঁ। আৰু 3জন ব্যক্তিৰ পৰা তেওঁলোকে সৰবৰাহ কৰা অবৈধভাৱে সৰবৰাহ কৰা নিচাযুক্ত সামগ্ৰী আমি তেওঁলোকৰ 3 কেজিৰো অধিক আমি জব্দ কৰিছোঁ। আৰু তাৰ লগতে ইয়াত অবৈধভাৱে বিদেশী চিগাৰেট আৰু এই গৰ্জিলা বুলি ইয়াৰ এটা বিশেষ দ্ৰব্য আছে, সেইটো তেওঁলোকে ইয়াৰ পৰা অবৈধভাৱে সৰবৰাহ কৰি আনিছিলে। আৰু গোটেইখিনি বস্তুৱে গোটেই সামগ্ৰীখিনি যিখিনি আমি জব্দ কৰিছোঁ, এতিয়া আমি গোটেই হিচাপ কৰি আছোঁ। কিন্তু 5 কোটিৰো অধিক ইয়াৰ মূল্য হ'ব চোৰাং মাৰ্কেটত, চোৰাং বজাৰত তাৰ মূল্য হ'ব।